আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন ৰহস্যময়েৰে ভৰা। ইয়াৰ ৰহস্যসমূহ উদ্ঘাটন কৰিবলৈ অতীতৰ পৰাই বহু লোকে চেষ্টা কৰি আহিছে। তেনে চেষ্টা কৰোঁতে বহুবাৰ সমাজৰ কিছু প্ৰচলিত নিয়মৰ বিৰুদ্ধেও যাব লগা হৈছে আৰু সমাজৰ প্ৰচলিত নিয়মৰ বিৰুদ্ধে গৈ বহু লোকে মৃত্যুক সাৱটি ল'ব লগা হৈছে। আজি এই ভিডিঅ'টিৰ জৰিয়তে আমি তেনে এজন মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিম, যিয়ে সমাজত প্ৰচলিত কিছু নিয়মৰ বিৰুদ্ধে গৈ মৃত্যুক সাৱটি ল'ব লগা হৈছে। আলোচনা কৰিম দাৰ্শনিক জিঅৰ্ডানো ব্ৰুনোৰ বিষয়ে। জিঅৰ্ডানো ব্ৰুনো তেওঁৰ জন্ম হৈছিল 1548 চনত ইটালীৰ নোলা চহৰত। তেওঁৰ প্ৰকৃত নাম আছিল ফিলিপ্পো ব্ৰুনো। দেউতাকৰ নাম আছিল জিঅ'ভান্নি ব্ৰুনো আৰু মাকৰ নাম আছিল ফ্ৰলিচা চাভলিনা। দেউতাক এজন সৈনিক আছিলে। 17 বছৰ বয়সত ব্ৰুনোৱে শিক্ষা লাভ কৰিবৰ বাবে চেণ্ট ডমিনিকো মেগগিয়ৰ মঠলৈ যায় আৰু তাতে তেওঁ জিঅৰ্ডানো নাম লাভ কৰে। কপাৰনিকাছে তেওঁৰ কিতাপ দি ৰেভেলেশ্যনবাছ অৰ্বিয়াম কলেষ্টেমত লিখিছিল যে সূৰ্য পৃথিৱীৰ চাৰিওপিনে ঘূৰে আৰু আমাৰ এই পৃথিৱীখন স্থিৰ নহয়। তেওঁৰ এই কিতাপখন কিন্তু নিৰ্দিষ্ট পৰিসৰৰ মাজতে সীমাবদ্ধত আছিল, কাৰণ সেই সময়ত ইয়াক প্ৰচাৰ কৰাৰ বাবে যথেষ্ট কঠিন আছিল। সেই সময়ত ধৰ্মীয় বিশ্বাস অনুযায়ী আমাৰ এই পৃথিৱীখনেই আছিল এই মহাবিশ্বৰ কেন্দ্ৰ আৰু তাক কেন্দ্ৰ কৰিয়ে আন আন গ্ৰহ নক্ষত্ৰসমূহ ঘূৰি থাকে। ব্ৰুনোৰ হাতত যেতিয়া কপাৰনিকাছৰ এই কিতাপখন পৰিল, তেওঁ এই কিতাপখন অধ্যয়ন কৰাৰ পাছতেই তেওঁৰ মনলৈ পৃথিৱীৰ গতি সম্পৰ্কে জানিবলৈ যথেষ্ট জিজ্ঞাসু জাগি উঠিল। আৰু এই জিজ্ঞাসুৰ ফলতে তেওঁ 1586 চনত তেওঁ লিখি ওলাই তেওঁ দুটা বিখ্যাত তত্ত্ব লা চিনা ডে লে চিনেৰি এণ্ড ডে ইনফিনিটো ইউনিভাৰ্চো ইমাণ্ডি। ইয়াত তেওঁ কৈছিল যে আমাৰ এই পৃথিৱীখন সমতল নহয়, এই পৃথিৱীখন গোলাকাৰ। সেই সময়ত প্ৰচলিত আছিল যে আমাৰ পৃথিৱীখন চেপেটা, আৰু এটা কথা প্ৰচলিত আছিল যে আমাৰ পৃথিৱীখনক কেন্দ্ৰ কৰি সূৰ্যকে আদি কৰি আন আন গ্ৰহসমূহ ঘূৰি থাকে। কিন্তু তেওঁ এই তত্ত্বটো ভুল বুলি প্ৰমাণিত কৰি কয় যে আমাৰ পৃথিৱীখনহে আৰু লগতে আন আন গ্ৰহ নক্ষত্ৰসমূহ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি থাকে। সূৰ্যটো হৈছে আমাৰ সৌৰজগতৰ কেন্দ্ৰ। তেওঁ এইটোও কৈছিল যে আমি আকাশত দেখি থকা তৰাবোৰৰ দৰেই সূৰ্যটোও এটা তৰা আৰু আমাৰ সৌৰজগতৰ নিচিনা অলেখ সৌৰজগত আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনত আছে। এই তত্ত্বসমূহৰ বাবে হৈ পৰে তেওঁ এক ধৰ্মীয় অপৰাধী আৰু সেয়েহে তেওঁক 1592 চনৰ 22 মে তাৰিখে গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁক ফেনিচিয়ান ইনকুইজিশ্যনৰ মুখামুখি কৰা হয়। ইনকুইজিশ্যন হ'ল ৰোমান কেথলিক ন্যায় ব্যৱস্থা, য'ত ধৰ্মীয় অৱমানকাৰীসকলৰ বিচাৰ কৰা হয়। 1593 চনত তেওঁক ৰোমলৈ পঠিওৱা হয়। তাত 7 বছৰ তেওঁৰ ওপৰত বিচাৰ চলে। ব্ৰুনোই খুব দক্ষতাৰে নিজৰ যুক্তিসমূহ বিচাৰকৰ সন্মুখত দাঙি ধৰে আৰু বিৰোধীসকলৰো যুক্তিসমূহ খণ্ডন কৰে। তেওঁৰ ওপৰত অভিযোগ আছিল যে তেওঁ ধৰ্মীয় গুৰুসকলৰ অৱমাননা কৰিছে, ধৰ্মীয় গুৰু মতৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে। 7 বছৰ ব্ৰুনোৰ ওপৰত যথেষ্ট নিৰ্যাতন চলোৱা হয়, তথাপি তেওঁ নিজৰ মততেই অটল থাকিল। কাৰ্ডিনেল বেলাৰমাইনেও ব্ৰুনোক বাৰে বাৰে ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিবলৈ কৰিছিল, কিন্তু তেওঁ নিজৰ মততেই অটল থাকিল আৰু সেয়েহে 1600 চনৰ 20 জানুৱাৰীত পোপ অষ্টম ক্লেমেণ্টে ব্ৰুনোক এজন ধৰ্ম বিৰোধী আখ্যা দিয়ে আৰু তেওঁৰ বিৰুদ্ধে ৰায় দিয়ে যে তেওঁৰ যেন এটোপালো তেজ এই পৃথিৱীত নপৰে, তেওঁক জীয়াই জ্বলাই দিবলৈ ৰায় প্ৰদান কৰে। 17 ফেব্ৰুৱাৰী 1600 খ্ৰীষ্টাব্দত তেওঁক ৰোমৰ কেন্দ্ৰীয় বজাৰ কেম্পো ডি ফিয়ৰিলৈ লৈ যোৱা হয়। তাত ৰোমৰ জনগণৰ সন্মুখত জিঅৰ্ডানো ব্ৰুনোক জীয়াই জ্বলাই দিয়া হয়। ইতিহাসৰ বাবে সঁচাই সেয়া এক আছিল কলা দিন। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সত্য উদ্ঘাটন কৰিবলৈ গৈ ধৰ্মীয় শোষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা হয় মহান দাৰ্শনিক জিঅৰ্ডানো ব্ৰুনো। ব্ৰুনোৰ মৃত্যু হ'ল সঁচা, কিন্তু তেওঁৰ সেই সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰিলে। আজি পৃথিৱীৰ সকলোৱে তেওঁৰ সেই মতবাদক মানি চলে। কপাৰনিকাছে আগবঢ়াই দি যোৱা সৌৰজগতৰ মতবাদক আলম লৈয়ে ব্ৰুনোৱে নিজৰ মহাবিশ্বৰ যি মতবাদ আগবঢ়াই দি গৈছিল, আজি বিশ্বৰ সকলো মানুহে সেই মতবাদতেই মানি চলে। এইখিনিয়ে আছিল জিঅৰ্ডানো ব্ৰুনোৰ জীৱনৰ চমু পৰিচয়। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।